নমস্কাৰ শ্ৰোতাসকল। উপন্যাস পাঠ শিতানত ৰঞ্জু হাজৰিকাৰ উপন্যাস প্ৰত্যুষৰ প্ৰতীক্ষাৰ দ্বিতীয় খণ্ড আমি আৰম্ভ কৰিবলৈ লৈছোঁ। ক'ৰ পৰা উভতি অহাৰ কথা কৈছা? আইভান যেন আচৰিত হ'ল। ৰীতাৰ ওচৰৰ পৰা। মোৰ প্ৰেমত বিশ্বাস আছে আইভান। মোৰ প্ৰেম যদি প্ৰবৃত্ত হয় এদিন তোমাক মই পামেই, আৰু সেই দিনলৈকে মই অপেক্ষা কৰিম জীৱনৰ শেষ দিন পৰ্যন্ত। বলিয়ালি নকৰিবা নীনা। ভাৱাবেগত নিজৰ জীৱনটো ধ্বংস কৰিবলৈ চেষ্টা নকৰিবা। ৰীতা আৰু মই, আমি দুয়ো পৰস্পৰৰ ওচৰত প্ৰতিজ্ঞাবদ্ধ। পৃথিৱীত এনে কোনো শক্তি নাই যি শক্তিয়ে আমাৰ দুয়োৰে মাজত বিভেদ আনিব পাৰে। আইভানৰ কথাৰ লগে লগে নীনাৰ দুচকুৱেদি সৰসৰকৈ লোটকবোৰ বৈ আহিল। মই তোমাৰ কাৰণে দুখিত নীনা, আইভানে পুনৰ ক'লে। এয়াই তোমাৰ শেষ উত্তৰ? দুখত নীনাৰ কণ্ঠ ভাগি পৰিল। আইভানে কোনো উত্তৰ নিদিলে। তাৰ পিছত নীনাৰ কান্দোনৰ শব্দ। নাৰীৰ কান্দোন, কোমল বিষণ্ণ কান্দোন, প্ৰায় নিঃশব্দে, যাতে বাহিৰৰ কেৱে গম নাপায়। পিঠিখন ধেনুৰ দৰে বেকা কৰি দুহাতেৰে মুখ ঢাকি প্ৰাণপণে কান্দোন দবাবলৈ চেষ্টা কৰিলে নীনাই। যেন এই পৃথিৱীৰ প্ৰথম দুখৰ আঘাতত ভাঙি গৈছে বেচেৰী। নীনা, তুমি বুজিবলৈ চেষ্টা কৰা। আৰু এইবোৰ কথা ইয়াত পতা কথা নহয়। স্থান কাল আছে। যি উদ্দেশ্যেৰে তুমি এই যাত্ৰা কৰিছা সেই উদ্দেশ্যৰ কথা চিন্তা কৰা। আইভানৰ কণ্ঠস্বৰ দৃঢ় হ'ল। এনেতে কেবিনৰ ভিতৰলৈ ৰীতা সোমাই আহিল, আৰু নীনাক তেনে অৱস্থাত দেখি অবাক হৈ থমকি ৰ'ল। একো বুজিব নোৱাৰি এবাৰ নীনালৈ আৰু আনবাৰ আইভানলৈ চালে। আইভান অপ্ৰস্তুত হ'ল। নীনাই ৰীতাৰ আগমনৰ লগে লগেই দুহাতেৰে চকুৰ পানীবোৰ মচি দ্ৰুত পদক্ষেপেৰে তাৰ পৰা ওলাই গ'ল। ৰীতাৰ চকুৰ পৰা তেতিয়াও বিস্ময়ৰ ৰেখ কটা নাই। আইভানে ৰীতালৈ চাই হাঁহিবলৈ চেষ্টা কৰিলে। ঘটনা কি? নীনাই কিয় কান্দিছিল? ৰীতা ওচৰ চাপি আহি প্ৰশ্ন কৰিলে। ব্যৰ্থ প্ৰেমৰ তীব্ৰ যন্ত্ৰণা, আইভানে হাঁহিলে। ৰীতা আজি আইভানৰ ওচৰত বহিল। কি কৈছিল নীনাই? ৰীতাই প্ৰশ্ন কৰিলে। সেই পুৰণি কথা, জীৱনৰ শেষ দিন পৰ্যন্ত মোৰ কাৰণে অপেক্ষা কৰি ৰ'ব। নীনাই আমাৰ কথা জানিও এনেদৰে বলিয়ালি কৰিছে কিয়? দুখ লাগে বেচেৰীৰ কাৰণে, ৰীতাই ক'লে। আইভানে হাঁহিলে। হাঁহিলা কিয়? এই হৃদয়ৰ দাবী অনেকেই কৰিব পাৰে ৰীতা, কিন্তু দিব পাৰেতো এজনকেই। ৰীতাই আইভানৰ ডিঙিত সাৱটি ধৰিলে। মোক এৰি কেতিয়াও আঁতৰি নোযোৱাতো আইভান? ৰীতাই আৱেগেৰে সুধিলে। পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তি যদি কেতিয়াও শিথিল হৈ নাযায় তেন্তে তোমাৰ পৰাও কেতিয়াও আঁতৰি নাযাওঁ। ৰীতাই আকৌ হাঁহিলে। কেতিয়াবা তুমি বাৰু নীনাৰ কথা ভাবা নেকি? নীনাৰ প্ৰতি তোমাৰ কিবা দুৰ্বলতা আছে নেকি? ৰীতাই হঠাৎ প্ৰশ্ন কৰিলে। আইভানে ৰীতাক সাৱটি ধৰি আৱেগেৰে ওঠত চুমা খাই ক'লে। নীনাৰ প্ৰতি দুৰ্বলতা থকা হ'লে নীনাই এনেদৰে চকু পানী টুকি ওলাই যাব লগা নহ'লহেঁতেন। ৰীতাইও সজোৰে সাৱটি ধৰিলে আইভানক। তুমি মোৰ ৰীতা, তুমি মোৰ, চিৰকালেই তুমি মোৰ। আইভানৰ কণ্ঠত আড়ষ্টতা। সন্ধ্যা নামিল পৃথিৱীৰ বুকুলৈ। পাৰাপাৰ নথকা বিশাল সমুদ্ৰৰ বুকুতো সন্ধ্যাই আশ্ৰয় ল'লেহি। চলমান সৰু সৰু চহৰ এখনৰ দৰেই বিশাল জাহাজ বুমাৰেং প্ৰচণ্ড গতিৰে উত্তৰ গাল্ফ ষ্টাৰৰ সোঁত এৰি কেপ হাষ্টেৰেছৰ ফালে আগবাঢ়িবলৈ ধৰিলে। কেপ্টেইন জৰ্জ বুনিলাই কোৱাৰ্টাৰ ডেকত থিয় হৈ আধা পোহৰ আধা আন্ধাৰৰ মাজেৰে দূৰ সমুদ্ৰলৈ চালে। পশ্চিম আকাশলৈ চাই কেপ্টেইন বুনিলা যেন বিবৰ্ষ হৈ পৰিল। কি ভাবিছে কেপ্টেইন? কোনোবা এজন চিনাকি যাত্ৰীয়ে কেপ্টেইন বুনিলাক উদ্দেশ্যি ক'লে।
কেপ্টেইন বনিলাই ঘূৰি যাত্ৰীজনৰ ফালে চাই পুনৰ সমুদ্ৰৰ ফালে মুখ ঘূৰাই ক'লে, বতৰলৈ চাই বৰ চিন্তিত হৈ পৰিছোঁ। এই সময়ত শৰৎকালৰ এনে বতৰে এই অঞ্চলত বিশ্বাসঘাতকতা কৰে। তদুপৰি ইয়াত এডোখৰ বৰ বেয়া ঠাই আছে। বেয়া ঠাই মানে সেই বিপদজনক সমুদ্ৰৰ ফালেই জাহাজ আগুৱাই গৈছে। ঠাইখণ্ড হ'ল গাল্ফ চীনৰ উত্তৰমুখী সোঁত, য'ত আৰ্চফ'ৰ শীতল সোঁতত গৈ খুন্দিয়াইছে। ধুমুহাৰ দিনা সমুদ্ৰৰ ঢৌ এই অঞ্চলত 200 ফুট পৰ্যন্ত ওপৰলৈ উঠি জাহাজৰ ওপৰত আছাৰ খাই পৰে। ফলত জাহাজবোৰৰ ইয়াত সলিল সমাধি ঘটে। তদুপৰি শীতল আৰু উষ্ণ সোঁতৰ স্পৰ্শত ঘন কুঁৱলীয়ে চতুৰ্দিশ অন্ধকাৰ কৰি দিয়ে। তেতিয়া এনে লাগে যেন আমাৰ ভূতৰ ৰাজ্যতে সোমাইছে। এতিয়া তেনেহ'লে ধুমুহাৰ অহাৰ আশংকা আছে নেকি? যাত্ৰীজনৰ মুখ ভয়ত হেতা পৰিল। আশংকা আছে কাৰণেই চিন্তা কৰিব লগা হৈছে। চাওকচোন, সমুদ্ৰৰ বুকুত মাজে মাজে কেনেদৰে ঘূৰ্ণিৰ সৃষ্টি হৈছে, আকাশৰ ৰং কেনেদৰে পৰিৱৰ্তন হৈছে। কেপ্টেইন বনিলাই নিজৰ চুলিত হাত বোলাবলৈ ধৰিলে। যাত্ৰীজন লগে লগে তাৰ পৰা আঁতৰ হ'ল। কেপ্টেইনে কোৰ কেবিনৰ ফালে দ্ৰুত পদক্ষেপেৰে অগ্ৰসৰ হ'ল। বতৰৰ অৱস্থা ভাল নহয় কেপ্টেইন, হঠাৎ পৰিৱৰ্তন ঘটিছে বতৰৰ, ক্ৰু এজনে কেপ্টেইনক উদ্দেশ্যি ক'লে। এৰা, শীঘ্ৰেই ধুমুহাৰ অহাৰ লক্ষণ। যাত্ৰীসকলক সাৱধান কৰি দিয়া, কেপ্টেইন বনিলাই ক'লে। তাৰ পিছত প্ৰতিজন নাবিকৰ ওচৰলৈ গৈ কেপ্টেইনে সম্ভাৱ্য বিপদৰ বাবে সাৱধান হ'বলৈ ক'লে। আটাইয়ে সন্ত্ৰস্ত হ'ল। ইতিমধ্যে যাত্ৰীসকলৰ মাজত সম্ভাৱ্য বিপদৰ কথা বৰ বেয়াকৈ প্ৰচাৰ হৈ গ'ল। এক ভয়ানক হৈচৈৰ সৃষ্টি হ'ল। কেপ্টেইনে নিজে যাত্ৰীসকলৰ ওচৰলৈ গৈ নিৰ্ভয় প্ৰদান কৰি ক'লে, আপোনালোকে ভয় নকৰিব, ভয়ৰ কোনো কাৰণেই নাই। সকলো নিজৰ নিজৰ কেবিনত সোমাওক। এনেকুৱা ধুমুহা সমুদ্ৰৰ যাত্ৰাৰ নিত্যনৈমিত্তিক ঘটনা। ভয় নাই, নিশ্চিন্ত থাকক। যাত্ৰীসকল নিজৰ নিজৰ কেবিনত সোমাল। বুমাৰেং তাৰ স্বচ্ছন্দ গতিৰে আগুৱাই গৈ আছে নিশাৰ অন্ধকাৰ ঠেলি। যাত্ৰীসকলৰ কোনোৱে কেবিনত সোমাই নিজৰ কামত ব্যস্ত হ'ল। কোনোৱে আন যাত্ৰীৰ লগত আলোচনাত মিলিত হ'ল। জাহাজৰ নাবিক, খালাচী সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত। পৰিচাৰকবোৰে খোৱাৰ সম্ভাৰেৰে সোণালী ট্ৰে হাতত লৈ সাৱধানে পাৰ হৈছে দুই কেবিনৰ মধ্যৱৰ্তী গলিপথবোৰেদি। দুই এজন জোৱাৰী বাজি মৰাত ব্যস্ত। সেই সময়ত নীনা নিজৰ কেবিনত সোমাই প্ৰকাণ্ড ব্ৰিজকেছটো খুলি এটা 25 অট'মেটিক বাহিৰ কৰিলে। পুনৰ বিচনাখনৰ ওচৰলৈ গৈ পিষ্টলটো গাৰুৰ তলত থৈ কেবিনৰ বাহিৰলৈ ওলাই আহি চাৰিওফালে এবাৰ ভুমুকি মাৰি চালে। আৰু তাৰ পিছত বিচনাত শুই এক ভীষণ চিন্তাত ডুব গ'ল। ৰীতা, এৰা ৰীতা। আইভানৰ প্ৰেয়সী ৰীতাক আঁতৰাব নোৱাৰিলে নীনাক আইভানে কেতিয়াও গ্ৰহণ নকৰে। আজিৰ নিশাটোতেই হয়তো সেই সুবিধা আহিব। দুৰ্যোগ আহক, আহিলে নীনাৰে সুবিধা বুজি হত্যা কৰি ৰীতাক সাগৰৰ বুকুলৈ পেলাই দিব। কোনোৱে গমেই নাপাব। দুৰ্যোগ আহিলে সাগৰীয় জাহাজত দুৰ্ঘটনা ঘটেই।